দুৰ্দান্ত ধৃতৰাষ্ট্ৰৰ দৰে তৰুণ গগৈ ডাঙৰীয়াই পুত্ৰ স্নেহৰ মূৰত আজি বদৰুদ্দিন আজমলৰ লগত হাত মিলাইছে। হু ইজ বদৰুদ্দিন আজমল বুলি কৈছিলে, আজি তেওঁ কৈছে বদৰুদ্দিন আজমল আৰু হু ইজ বুলি মই নকওঁ। তেনেকুৱা ৰাজনীতি কৰা মানুহ আমাক নালাগে। আমাক লাগে জাতিটোৰ হৈ, আমাৰ মাটিৰ হৈ, আমাৰ দেশৰ হৈ কাম কৰা ব্যক্তি। পুনৰ এবাৰ আপোনালোকক মই অনুৰোধ কৰিম, সকলোৱে যেন আগন্তুক কলিয়াবৰ লোকসভা নিৰ্বাচনত আমাৰ দলৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰে। হিমন্ত বিশ্ব শৰ্মাই কাৰ্যত কলিয়াবৰত আৰম্ভ কৰি দিলে হিন্দুত্বৰ ৰাজনীতি। কলিয়াবৰৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত গৌৰৱ গগৈ আগবাঢ়ি থকাৰ পৰিপ্ৰেক্ষিতত হিন্দু ভোটক একত্ৰিত কৰাৰ বাবে তৎপৰ হৈ পৰিল হিমন্ত বিশ্ব শৰ্মা। দেওবাৰৰ দিনটোত কলিয়াবৰত কেইবাখনো ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিছিল হিমন্ত বিশ্বই। পুৱাৰ ভাগতেই খানাপাৰাৰ পৰা হেলিকপ্টাৰ যোগে হিমন্ত বিশ্ব শৰ্মাই ঢিঙৰ বিধায়িকা আঙুৰলতাক লগত লৈ উপস্থিত হৈ বটদ্ৰৱা। বটদ্ৰৱাত এইদৰে হিমন্ত বিশ্ব শৰ্মাক দেখা গৈছিল নামঘৰত উপস্থিত হৈ আশীৰ্বাদ লোৱা। বটদ্ৰৱাত উপস্থিত হৈ নামঘৰত হিমন্ত আঙুৰলতাক লগত লৈ সেৱা ল'লে হিমন্ত বিশ্ব। হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ তেতিয়াও বটদ্ৰৱাত উপস্থিত হোৱা নাছিল। সেয়েহে উদ্যোক্তাসকলে আয়োজন কৰিছিল বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ। এই অনুষ্ঠানত এইদৰে গীত পৰিৱেশন কৰিছিল শিল্পীয়ে। গীতৰ তলে তলে নাচিছিল বয়োবৃদ্ধ লোকসকলো, নাচিছিল বিভিন্ন শ্ৰেণীৰ লোকে। আচলতে হিমন্ত বিশ্বৰ বাবে অপেক্ষা কৰি থকা লোকসকলৰ বাবে এনেধৰণৰ বিনোদনৰ আয়োজন কৰা হৈছিল। এটা সময়ত নিৰ্বাচনী সভাত উপস্থিত হ'ল কলিয়াবৰ সমষ্টিৰ অগপৰ প্ৰাৰ্থী মণিমাধৱ মহন্ত। মণিমাধৱ মহন্তই এইদৰে সেৱা কৰি আগবাঢ়ি আহিল জনতাৰ মাজলৈ। এটা সময়ত দেখা গ'ল আকাশত হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ। লগে লগে উল্লাস। হিমন্ত বিশ্ব শৰ্মাৰ আঙুৰলতাৰ কেশৱ মহন্তক মঞ্চত আদৰি লৈ অহা হ'ল। ভাষণ দিলে হিমন্ত বিশ্ব শৰ্মাই, ভাষণ দিলে আঙুৰলতা অথবা ভাষণ দিলে মণিমাধৱ মহন্তই। মূলতঃ সকলোৰে আক্ৰমণৰ লক্ষ্য আছিল গৌৰৱ গগৈ। মই বিগত সময়ত যিজন সাংসদ আছে সেই সাংসদৰ দৰে দিল্লীত গৈ গান্ধী পৰিয়ালৰ ধেমা ধৰিবলৈ অহা নাই। মই যদি ৰাইজৰ মাজত থাকি ৰাইজৰ মনৰ কথা ক'বলৈ আগবাঢ়িছোঁ। কলিয়াবৰ লোকসভা সমষ্টিৰ বিগত সময়ৰ সাংসদজনে কেতিয়াও এই বটদ্ৰৱাৰ স্থানৰ কথা দিল্লীত কৈ নাপালে। গৌৰৱ গগৈ ডাঙৰীয়া দেৱক আমি অনিৰ্দিষ্ট কালৰ কাৰণে গৱেষণাৰ কাৰণে তেখেতসকলক কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা বিদায় দিম। কেৱল বটদ্ৰৱাতেই নহয়, এইবাৰ হেলিকপ্টাৰ যোগে হিমন্ত বিশ্ব ৰাওনা হয় কলিয়াবৰলৈ। লগত লৈ যায় প্ৰাৰ্থী মণিমাধৱ মহন্ত। উদ্দেশ্য গৌৰৱ গগৈ দুৰ্গ ভেদ কৰিবলৈ। কলিয়াবৰত দেখা গ'ল মঞ্চৰ সন্মুখত থকা বিজেপি কৰ্মীসকলে হিমন্ত বিশ্বৰ সুৰে সুৰে চিঞৰিলে শ্লোগান। আচলতে কলিয়াবৰৰ বিজেপি কৰ্মীসকলে অগপক সহায় নকৰাৰ অভিযোগ আহিছিল। হিমন্ত বিশ্বই কলিয়াবৰ সমষ্টিৰ বিভিন্ন অঞ্চলত ভ্ৰমণ কৰি বিজেপি কৰ্মীসকলক অগপৰ হৈ ভোট দিবলৈ আহ্বান জনালে। ইয়াত আহি ৰাইজক কম যে মোদী ডাঙৰীয়াক ভোট দিব লাগে, কিন্তু ইয়াত আহি দেখিলোঁ যে মানুহ ইতিমধ্যে মোদীময় হৈয়ে আছে। ইয়াত কোনো বেলেগ কথা নাই। ঠিক কৈছোনে নাই? মই সকলোৱে মোদীক ভোট দিব সাজু হৈ আছে, হয় নহয়? তো সকলোৱে মোৰ লগত কওক, আকৌ এবাৰ। এতিয়া প্ৰশ্নটো আহিব, মোদীক কি চিনত ভোট দিব লাগিব? কলিয়াবৰত কি চিনত ভোট দিব লাগিব? এছেম্বলিত মই কৈছিলোঁ পদুমত ভোট দিব লাগে, পঞ্চায়তত ক'লোঁ পদুমত ভোট দিব লাগে। এইবাৰ কিন্তু
হাতীত ভোট দিলেহে মোদী প্ৰধানমন্ত্ৰী হ'ব। গতিকে আমি হাতীৰ ছবিত ভোট দিব লাগিব। আকৌ যেতিয়া এছেম্বলি ইলেকশ্যন আহিব আকৌ প্ৰথমক ভোট দিব লাগিব। ঠিক আছে নহয়? একেবাৰে হাতী হৈ নাযাব আৰু। হিমন্ত বিশ্ব শৰ্মাই অনাগত দিনকেইটাত কলিয়াবৰক বিশেষ গুৰুত্ব দিব আৰু কাৰ্যত যদিহে হিন্দু ভোট একত্ৰিত কৰিব পাৰে তেনেহ'লে গৌৰৱ গগৈ যে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সেয়া নিশ্চিত। ব্যুৰ' ৰিপৰ্ট DY365।